24 আগষ্ট 2024 এটা ইমোশ্যনেল ভিডিঅ' ক্লিপ আৰু বিদায় দ্য গব্বৰ অফ ইণ্ডিয়ান ক্ৰিকেট টীম। এতিয়াৰ পৰা আৰু তেখেতক ভাৰতীয় জাতীয় পোচাকত 22 গজত দেখা পোৱা নাযাব। টীম ইণ্ডিয়াৰ গব্বৰক এতিয়াৰ পৰা আৰু ক্ৰিকেট খেলা দেখা পোৱা নাযাব। 13 বছৰৰ এই ক্ৰিকেটৰ যাত্ৰা সামৰি টীম ইণ্ডিয়াৰ গব্বৰে এটা নতুন পৃষ্ঠা আৰম্ভ কৰিব বিচাৰিছে আৰু তেখেতে আজি শনিবাৰৰ দিনটোত ছ'চিয়েল মিডিয়াত এটা ভিডিঅ'ৰ যোগে এই কথা প্ৰকাশ কৰি তেখেতৰ অনুৰাগীক নিৰাশ কৰিছে। ভাৰতৰ বাওহতীয়া খেলুৱৈ শিখৰ ধাৱন, দ্য গব্বৰ অফ ইণ্ডিয়ান ক্ৰিকেট টীম। শিখৰ ধাৱনে ক্ৰিকেটক বিদায় জনাইছে, বিদায় ঘোষণা কৰিছে আৰু শনিবাৰৰ দিনটোত তেখেতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ভিডিঅ' যোগে এই কথা সদৰি কৰিছে। শিখৰ ধাৱন হোৱাটো ইমান সহজ নহয়। টীম ইণ্ডিয়াত যথেষ্ট পলমকৈ তেখেতৰ এণ্ট্ৰি হৈছিলে, কিন্তু যেতিয়া এণ্ট্ৰি হৈছিলে তেখেতে ৰেকৰ্ড এণ্ট্ৰি কৰিছিলে। টেষ্টত যেতিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিলে তেখেতে ফাষ্টেষ্ট 100 কৰা এগৰাকী বেটছমেন হিচাপে নিজেই ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলে। আৰু যেতিয়া সেই টেষ্ট মেচত তেখেতৰ ইনিংছটো খতম হৈছিলে, সেই ইনিংছটোত তেখেতে 187 হায়েষ্ট আৰু দ্ৰুততম শতক অৰ্জন কৰা ভাৰতৰ এগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। শিখৰ ধাৱন যেতিয়া 22 গজত আমি দেখিবলৈ পাওঁ, শিখৰ ধাৱনক এটা অনন্য শৈলীত দেখিবলৈ পাওঁ। তেখেতে যেতিয়া কেটছ ধৰে তাৰপিছত চেলিব্ৰেশ্যন, সেয়া চাবলগীয়া। তেখেতে যি ধৰণৰ তেখেতৰ মুখত এটা হাঁহি থাকে, উইকেটৰ পতন হওক, যিকোনো মুহূৰ্ততে হওক তেখেতৰ মুখত এটা হাঁহি থাকে। কিন্তু শিখৰ ধাৱনৰ ব্যক্তিগত জীৱন কিন্তু ইমান হাঁহিৰে ভৰি থকা এটা জীৱন নহয়। তেখেতৰ পাৰ্চনেল লাইফটো সাংঘাতিকভাৱে বিপৰীত। তেখেতৰ বিবাহ বিচ্ছেদ, 11 বছৰীয়া জোৰাবৰ তেখেতৰ পুত্ৰ, আৰু আনষ্টেবল এটা সময়, আৰু সেই সময়টো ক্ৰিকেট খেলি তেখেতে দেশক সেৱা আগবঢ়াইছে। শিখৰ ধাৱন দুবাৰকৈ চেম্পিয়নছ ট্ৰফিত গ'ল্ডেন বেট অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এনেকুৱা কৰা তেখেত ভাৰতীয় এগৰাকী অন্যতম খেলুৱৈ। শিখৰ ধাৱনে তেখেতৰ কেৰিয়াৰৰ টেষ্ট মেটছত বিশেষকৈ 37খন মেটছ খেলিছে। তেখেতে সাতটাকৈ শতক অৰ্জন কৰিছে। 2022 চনত তেখেতে অন্তিমখন মেটছ খেলিছিল, 2022 চনৰ 10 ডিচেম্বৰত। তাৰপিছত আৰু শিখৰ ধাৱনে কিন্তু ভাৰতৰ হৈ খেল খেলা নাছিলে। আৰু সেই সময়ছোৱাৰ পাছৰে পৰা ভাৰতৰ যিসকল ফেন্স আছে, তেখেতৰ ক্ৰিকেট অনুৰাগী আছে, বিচাৰিছিল যে IPLৰ পাছতে ভাৰতীয় ক্ৰিকেট দলৰ কাৰণে উভতি অহাৰ কাৰণে ডমেষ্টিক ছিজন খেলিব, এইবাৰ দিলীপ ট্ৰফি খেলিব, সন্তোষ ট্ৰফি খেলিব, আৰু তাৰপিছতে টীম ইণ্ডিয়াত নীলা ৰঙৰ জাৰ্চিত আকৌ শিখৰ ধাৱনক দেখিবলৈ পোৱা যাব। কিন্তু শিখৰ ধাৱনক আৰু সেই নীলা জাৰ্চিত দেখা পোৱা নাযাব, কাৰণ তেখেতে বিদায় ঘোষণা কৰিছে ক্ৰিকেটৰ পৰা। ক্ৰিকেটক তেখেতে আলবিদা কৰিছে।